নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে বহুত বেছি এটা ভাল খবৰ আছে। যিসকলে 2023 চনত DME টো এপ্লাই কৰিব পৰা নাছিল, নন টেকনিকেলৰ কথা কৈছো, গ্ৰেড 3 নন টেকনিকেলৰ পোষ্টত যোনে এপ্লাই কৰিব পৰা নাছিল তেওঁলোকৰ কাৰণে ভাল খবৰ। পুনৰ DME গ্ৰেড 3 নন টেকনিকেলৰ পোষ্টৰ কাৰণে ৰিএপ্লাই আৰম্ভ হ'ব। আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেশ্যন হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ। কেতিয়াৰ পৰা এপ্লাই হ'ব, আপোনালোকৰ বয়সৰ সময়সীমা কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সকলোখিনি কথা ভিডিঅ'টোতে ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, সেইটো মোৰ নতুন চেনেল, মই সদায় কোৱাৰ দৰে আজিও কৈছোঁ, অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিব। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সকলোৱে জানে DME যি গ্ৰেড 3, গ্ৰেড 4, টেকনিকেল নন টেকনিকেল সকলোখিনি পোষ্টৰ এপ্লাই হৈছিলে 2023 চনত। পুনৰ যি টেকনিকেল পোষ্ট আছিল তাৰো এপ্লাই হৈ গ'ল আৰু লগতে তাৰ এডমিট কাৰ্ডো এতিয়া দিব। কিন্তু যিখিনি গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছিলে তাৰ ৰিএপ্লাই আকৌ হৈছে। আপোনালোকে জানুৱাৰী 5 তাৰিখৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব 16 তাৰিখৰ ভিতৰত। গতিকে আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ। তাৰ লগতে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিলেই এপ্লাই কৰিব পাৰিব। বহুতখিনি পোষ্ট আছে HS পাছৰ কেণ্ডিডেটৰ কাৰণে, গ্ৰেজুৱেটৰো আছে। কেটেগৰী ৱাইজ পোষ্টবিলাক কোৱালিফিকেশ্যন বেলেগ বেলেগ, কিন্তু হাই ছেকেণ্ডাৰী পাছৰ কাৰণে যথেষ্টখিনি পোষ্ট আছে। খালি আপোনালোকক 1 year কম্পিউটাৰ ডিপ্ল'মা লাগিব। আপোনালোকে অকল হাই ছেকেণ্ডাৰী পাছ কৰিলে নহ'ব, 1 year আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। গতিকে আপোনালোকে যাৰ হাই ছেকেণ্ডাৰী পাছৰ লগতে 1 year কম্পিউটাৰ ডিপ্ল'মা আছে বা যাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, সকলোখিনি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু কোনো ইয়াত এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। গতিকে এইটো একদম ভাল খবৰ আপোনালোকৰ কাৰণে। টোটেল পোষ্ট হ'ব 750 নে 60 তেনেকুৱা পোষ্ট আছে। গতিকে ভালেই পোষ্ট হ'ব আৰু খুব সোনকালে ইণ্টাৰভিউ ৰিটেন এক্সামো হ'ব, হয়তো ফেব্ৰুৱাৰী মাহত হৈয়ে যাব। গতিকে আপোনালোকৰ কাৰণে ভাল খবৰ। আপোনালোকে 5 তাৰিখে এপ্লাই কৰক আৰু এতিয়াৰ পৰা আপোনালোকে এক্সামৰ প্ৰস্তুতি চলাই যাব পাৰে। আৰু ভিডিঅ'টো যে আপোনালোকে অকণমান আপোনালোকৰ সহায় হোৱা বুলি ভাবিছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে কথাটো গম পায়। ধন্যবাদ।